অনুভৱ সঁচাকৈ ভালেই লাগিছে। দলে ইমান কম বয়সতে মোৰ ওপৰত ইমানখিনি বিশ্বাস ৰাখিছে। ইয়াৰ বাবে মই প্ৰথমতে আমাৰ দলৰ ৰাজ্যিক সভাপতি ডাক্তৰ ভৱেন চৌধুৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিশেষ সাংগঠনিক সভাই এই সিদ্ধান্তটো গ্ৰহণ কৰিছিল। গতিকে সাংগঠনিক সভাত আমাৰ সকলো সতীৰ্থ আছিল। গতিকে দৰং জিলা আম আদমি পাৰ্টীৰ সমূহ সতীৰ্থলৈকে মই প্ৰথমেই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ সাংগঠনিক ভেটি লাহে লাহে বাঢ়িছে। গতিকে যিহেতু এতিয়া দলৰ সভাপতি হৈছোঁ, আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশনা অনুসৰি যেনেকৈ আমাৰ সাংগঠনিক দিশটো আমি বঢ়াব লাগে, তেনেকৈ আমি সময়ে সময়ে সেইখিনি কাম কৰি যাম। আমাৰ এতিয়ালৈকে প্ৰায় 10,000 মেম্বাৰশ্বিপ হৈছে গোটেই দৰং জিলাত। আৰু এই 10,000টো আপোনালোকে অচিৰেই ডাবল অৰ্থাৎ 20,000লৈকে হ'ব, কম দিনত হ'ব। আমি মেম্বাৰশ্বিপ ড্ৰাইভিং চলাই আছোঁ ধুনীয়াকৈ। আৰু আজি 3-4 দিন কণ্টিনিউৱাছ আমি প্ৰগ্ৰেম কৰি আছোঁ। যোৱাকালিও আমি দলগাঁও সমষ্টিত কৰিছোঁ, তাৰ আগদিনা আমাৰ মঙলদৈ আৰু চিপাঝাৰ সমষ্টিৰ ভিতৰত কৰিছোঁ। আজিও আমাৰ কাৰ্যসূচী আছে। আমি অলপ সময় পিছতে আমাৰ চিপাঝাৰ পাথৰিঘাটত কাৰ্যসূচী আছে, যোগদান কাৰ্যসূচী। গতিকে দলটো আমি শক্তিশালী কৰিবলৈকে যিমানখিনি কৰিব লাগে এজন সভাপতি হিচাপে সিমানখিনি কৰিম। আৰু বাকী আমাৰ যিখিনি সমিতিখন দিছে, সমিতিৰ গোটেইখিনি ব্যক্তি সক্ৰিয় ব্যক্তি। আমাৰ সাধাৰণ সম্পাদক হিচাপে একেবাৰে আমাৰ স্বনামধন্য ফুটবল খেলুৱৈ ৰূপমজ্যোতি হাজৰিকাক দলে দায়িত্ব দিছে। গতিকে আমি সকলোৱে মিলি দলটো আমি আগুৱাই নিম। 24ত কিবা চিন্তা কৰিছে নেকি প্ৰাৰ্থিত্ব দিয়া? প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত আমাৰ যিহেতু ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ হয় আম আদমি পাৰ্টি, গতিকে ইণ্ডিয়া এলায়েন্সৰ উমৈহতীয়া সমিতিয়ে যি সিদ্ধান্ত ল'ব সেই অনুসৰি আমি চলাটো আমাৰ এটা নৈতিক কৰ্তব্য। তথাপি আমাৰ ৰাজ্যিক নেতৃত্ব বা ৰাষ্ট্ৰীয় নেতৃত্বৰ ফলত যি নিৰ্দেশনা আহিব তেওঁলোকৰ পৰা, সেই নিৰ্দেশনা অনুসৰি আমি ৰাজনৈতিক যুঁজখনত অংশগ্ৰহণ কৰিম। 26ৰ আমিতো নিৰ্বাচনৰ কাৰণে ইতিমধ্যে নিৰ্বাচন কেন্দ্ৰিকভাৱে প্ৰস্তুতি লৈছোঁ, আগৰ পৰা আমি লৈ আছোঁ। আৰু এই নতুন সমিতি গঠন কৰা বা সভাপতি নিৰ্বাচন এইবিলাক এটা সংগঠন বিস্তাৰৰ ক্ষেত্ৰত এটা মানে নিত্য নৈমিত্তিক হৈ থাকে। প্ৰত্যেক বছৰে এনেকুৱা সমিতিবিলাক নতুনকৈ বনোৱা হৈ থাকে। আমি 26ৰ বিধানসভা নিৰ্বাচনো অৱতীৰ্ণ হ'ম আৰু পঞ্চায়ত নিৰ্বাচনতো আমাৰ দলে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি সন্মুখত দেশৰ সাধাৰণ নিৰ্বাচন আছে। সাধাৰণ নিৰ্বাচনতো আমাৰ দলে মানে পূৰ্ণ প্ৰস্তুতিৰে অংশগ্ৰহণ কৰিব। বিশেষ নেতা কিবা যোগদান কৰাৰ সম্ভাৱনা আছে? সম্ভাৱনা নহয়, আপোনালোকক মই এইটো এক প্ৰকাৰৰ নিশ্চয়তাই দি দিব পাৰোঁ। শাসকীয় দলৰ অৰ্থাৎ বিজেপি আৰু অসম গণ পৰিষদৰ ৰাজ্যিক কেইগৰাকীমান নেতা আমাৰ লগত ইতিমধ্যে তেওঁলোক চূড়ান্ত হৈছে, যোগাযোগ কৰিছে। যোগাযোগ বুলি নহয়, আমাৰ লগত ইতিবাচকভাৱে চূড়ান্ত হৈছে। 2 এদিনতে আমি মাত্ৰ এটা পৰিৱেশ বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ, কোনদিনা অনুষ্ঠানটো কৰোঁ। অনুষ্ঠানটো কৰিলে আপোনালোকে গমেই পাই যাব অসম গণ পৰিষদ আৰু বিজেপিৰ কেইগৰাকীমান ৰাজ্যিক নেতা নেত্ৰীয়ে আম আদমি পাৰ্টিত যোগদান কৰিব। আপোনালোকে ধৰা হ'ল নিৰ্বাচনত অৱতীৰ্ণ হ'লে মূল প্ৰতিনিধি কাক ভাবিব? কাৰ লগত আপোনালোকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম বুলি ভাবিছে? আমাৰ মূল প্ৰতিনিধি হ'ল ভাৰতীয় জনতা পাৰ্টি বিজেপি। আৰু বিজেপিৰ যি জনসাধাৰণৰ বিপক্ষে যি তেওঁলোকৰ নীতি বা অপশাসনেই আমাৰ মূলতঃ বিৰোধীৰ আমাৰ স্থিতি হৈ পৰিব। সেই অপশাসনৰ বিৰোধিতা কৰি আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমাৰ দলটো একেবাৰে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আঁকোৱালি লৈ যোৱা দল। আৰু দলৰ কোনো ধৰণৰ যেনেকৈ বিজেপিয়ে এটা ধৰ্মীয় এংগল প্লে' কৰে, আমাৰ দলটোৰ মূলতঃ মেইন বিষয়কেইটাই হৈছে স্বাস্থ্য, শিক্ষা আৰু ৰাইজৰ যি দৈনন্দিন মানুহৰ জীৱন নিৰ্বাহৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু বা প্ৰয়োজনীয় যিখিনি কাম, তাৰ লগতে আমাৰ পাৰ্টীয়ে ফ'কাছ কৰে। গতিকে সেই ক্ষেত্ৰত আমি সকলোকে আঁকোৱালি লৈ আমি কামখিনি আগবঢ়াই লৈ যাম। আৰু যিহেতু আমাৰ দলত মানে চিনাকি মুখ কিছু আহি আছে, গতিকে তেওঁলোক অহাৰ পিছতে আমি সকলোৱে বহি আমাৰ এক্সিকিউটিভ মিটিং হ'ব। এতিয়াতো ঘোষণাহে হৈছে, এক্সিকিউটিভ হ'লে আমি নিৰ্দিষ্টভাৱে আমাৰ পৰিকল্পনাখিনি আমি কৰি লৈ আমি দলটো আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা চলাম। মানে বিজেপিৰ বিৰুদ্ধেতো সাংঘাতিক ধৰণৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। আপোনালোকে যদি সাধাৰণ মানুহৰ মাজত সোধে, সাধাৰণ মানুহে বিজেপিক মানে একেবাৰেই ভাল নাপায়, বিজেপিৰ লগত নাই। মাত্ৰ কেইজনমান নেতা, পালি নেতা, তেওঁলোকে ঠিকা ঠুকুৰিৰে চলি আছে, সেইকাৰণে বিজেপিটো চলি আছে। আৰু বিজেপিৰ সভাবিলাকত মানুহক পইচা দি কেনে নিয়া হয়, ভাড়াতীয়া মানুহ, সেইকাৰণে তেওঁলোকে দলটো চলি আছে। আৰু যিহেতু এতিয়া এখন সন্মিলিতভাৱে আমাৰ গোটেই বিৰোধী শক্তি একলগ হৈছে, আৰু এই বিৰোধী শক্তিৰ আগত বিজেপি যে ক'ৰবাত তিষ্ঠি থাকিব পাৰিব, এইটো আমাৰ